Hello friends, welcome back to my channel Cutie Madhu. So guys, এতিয়া আবেলি হল আৰু মই ৰাতিপুৱাই মানে ব্লগটো ষ্টাৰ্ট কৰিব খুজিছিলোঁ কিন্তু মই পাহৰি গৈছিলোঁ কাৰণ মই ৰাতিপুৱা 5টাৰ পৰা কামত বিজিয়ে আছোঁ তো সেইকাৰণে পাহৰি গৈছোঁ এতিয়াহে মোৰ মনত পৰিল যে মই ব্লগ বনাব খুজিছোঁ তো So guys, মই যে ৰাতিপুৱাৰ পৰা ইমান বিজি আছোঁ ইয়াৰ কাৰণটো হ'ল মানে যোৱা বছৰ মোৰ আইতাই ঢুকাইছিল আৰু আমাৰ ঘৰত আইতাৰ অস্থিটো আছে এতিয়াও আৰু কালি এপ্ৰিলৰ 16 তাৰিখ আৰু কালি অষ্টমী তো আমি অস্থিটো ক্ষেপণ কৰিবলৈ যাম চালকচাৰ ইফালে তো গাইজ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিব আৰু ভিডিঅ'টো লাইক কৰিব পাহৰি নাযাব প্লিজ গাইজ এইবাৰ মোৰ আইতাৰ ফটো দেখাম আপোনালোকক এই যে মোৰ আইতা ৰাতি হ'ল আৰু আমি ভাত চাত খালোঁৱে আৰু মানে তাতে যাম কিবা কিবি বস্তুবিলাক ৰেডি কৰি আছোঁ আৰু জলদি শুব লাগিব কাৰণ কালি ৰাতিপুৱা 4টাতে আমি তাতে যাম আৰু নাজানো তাতে গৈ ভালকৈ ভিডিঅ' বনাব পাৰিম নে নাই বাট অলপ হ'লেও আপোনালোকক দেখুৱাম তাতে তো গুড নাইট গাইজ এতিয়া ৰাতিপুৱা হ'ল আৰু আমি তাতে যাবলৈ ওলাইছোঁ তো এইবাৰ তাতে দেখুৱাম আহি পালোঁ আৰু মানে এটা মোৰ লগত ঘটনা ঘটিল যে মোৰ যে কাপোৰবিলাক মোৰ বেগত আছিল মোৰ বেগটো ঘৰতে থৈ আহিছোঁ এতিয়া কি হ'ব নাজানো তো অলপ পিছত আমি গা ধুম এতিয়া অলপ মানে পূজা টুজা হ'ব তো আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া অলপ ৰেষ্ট কৰিম তাতেতো বেছি টাইম ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মই যে কৈছিলোঁ মোৰ বেগ কাপোৰৰ বেগটো ঘৰত পাহৰি গৈছোঁ তো লাষ্টত মই মোৰ দাদাৰ কাপোৰ পিন্ধিছোঁ আৰু এতিয়া অলপ ৰেষ্ট কৰিম আৰু পিছত ৰাতি খোৱা দোৱা হ'ব কীৰ্তন আছে তো আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমাৰ কীৰ্তন আৰম্ভ হৈছে আৰু আমি এই কীৰ্তনৰ তাতে যাম এতিয়া কীৰ্তন শেষ হৈছে আৰু আমি এতিয়া ভাত চাত খালোঁ আৰু মোক বহুত টোপনি লাগিছে গাইজ কাৰণ ৰাতিপুৱা 3টা বজাত উঠিছোঁ তো এতিয়া মই জলদি তই কি কৰিছ ভাত খালোঁ তুই কি দিয়া টম দিয়া আৰু কি দিয়া খাইছ দাইল আৰু কি দিয়া হয় নেকি নাবুই জ্বালা কি কৈছ তুই কত হাই কত চোৱাকে আনশু তো গাইজ মোৰ বায়ে মোবাইল চাই কেনে টোপনি গৈছে এই বা উঠ তোমাদের কিরকম লেগেছে কমেন্ট করতে ভুলো না কারণ মাংসের উপর টেক্সচারটা একটু ভ্যারি করতে বা উঠ থেকে শুরু করে কাজ ওজন করে ভেজে দেওয়া সাথে টমেটো তো আছে কিন্তু ভাজা খাওয়ার চ্যালেঞ্জ করছি না তাই আলবেগটা বাদে আমি আমার একটু বুঝে গেছি ওই যাও তো দিল্লি সিক্সে তো গাইস আমরা ফাইনালি চলে এসেছি এখন দিল্লি সিক্সে সবাই খাওয়া কি সেন্সর এই কি লাগছে
যাওঁ মই বাই 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 আৰু গাইজ আপোনালোককো কৈছোঁ বাই বাই মৰ্ণিং গাইজ তো মই জাষ্ট উঠিলোঁ আৰু এতিয়া গা পা ধুই কেনে পূজা দিম আৰু আজি মোৰ স্কুল আছে কিন্তু মই স্কুলত নাযাম মানে মা কৈ আছে যে আজি ঘৰত বহুত কাম আছে তো কালিৰ পৰা স্কুল যাবা তো এই ভিডিঅ'খিনি এইখিনিয়ে আছিল তো বাই বাই গাইজ